গুড মৰ্ণিং গাইজ, আশা কৰিছোঁ চবে ভালে আছে। আজি হ'ল শুকুৰবাৰ। আজি মই কামত যোৱা নাই। মানে ভাল লগা নাই গাটো, এইটো কাৰণে মই কামলৈ যোৱাগৈ নাই। আজি ভাবিলোঁ ঘৰতে থাকিম। আজি মোৰ কাম বন ঘৰত বহুত কাম থাকে, ঘৰতো তেনেকুৱা কাম বন কৰি থাকোঁ। মই এটা কাম নকৰোঁ, 2-3টামানো কাম কৰোঁ। আপোনালোকক মানে কি হ'ল গাইজ, আজি মোৰ নিজৰ ফাৰ্মটো দুদিনমান আগত আপোনালোকক দেখাইছিলোঁ। ফাৰ্মৰ চাফা কৰা, কেনেকুৱা চালনী লৈ চাফা কৰিব লাগে, যে আপোনাৰ চৰাই গুটো ওপৰত থাকি যাব, বালিটো তলত নামি যাবহি। তেনেকৈ আপোনাৰ দুদিনমান আগত ভিডিঅ' দিয়া হৈছিলে। এতিয়া মই আজি মানে কি হ'ল, মই আজি চাফা আকৌ দুদিন মূৰে চাফা কৰি দিম মানে কি হ'ল, তেতিয়া মানে আমাৰ বেমাৰ আজাৰ কম দেখায়। 2-3 দিন মূৰে এনেকুৱা চাফা কৰি থাকিব লাগিব, তেতিয়া আমাৰ বেমাৰটো কম আহে। এইটো কাৰণে মই ভাবিলোঁ আজি ফাৰ্মিংটো চাফা কৰি থৈ দিম ধুনীয়াকৈ। নিজৰ চাফা কৰি থাকিলে নিজৰ ফাৰ্মিংটো নিজৰে বহুত ভাল হৈ থাকে, আৰু চৰাইকেইটাও আপোনাৰ ভাল হৈ থাকে, বেমাৰ আজাৰ কম হয়, মাখি কম হয়। চাফা কৰি থাকিলে নিজৰটো কটিবই। নিজৰ ফাৰ্মিংটো নিজে চাফা কৰি যিমান ভালকৈ পৰিষ্কাৰকৈ ৰাখিলে আপোনাৰ নিজৰে ভাল হৈ থাকে। সেইটো কাৰণে ভাবিলোঁ গাইছ, আজি মই কামত আজিহে নাযাওঁহে, গতিকে মই এয়া ফাৰ্মিংটো ধুনীয়াকৈ চাফা কৰি মেলি থৈ দিব পাৰিম। মই চৰাইকেইটা এৰি দিছোঁ, চৰাইকেইটা এৰি পেলাই মই ধুনীয়াকৈ চাফা তাফা কৰি মই আপোনালোকক দেখাব সক্ষম হৈছোঁ। সেইটো কাৰণে মোৰ ভিডিঅ'বোৰ এনেকুৱা পাই থাকিব, লাইক কমেণ্ট দি থাকিব গাইছ, মৰম দি থাকিব গাইছ। বাই বাই।